নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পাছতেই দেশী বিদেশী পৰ্যটকৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰিছে পবিতৰা। এই পৰ্যন্ত ৭ সহস্ৰাধিক পৰ্যটকে উপভোগ কৰিছে পবিতৰাৰ নৈসৰ্গিক সৌন্দৰ্য। এইসকলৰ ভিতৰত আছে ২৫০ বিদেশী পৰ্যটক। এই পৰ্যন্ত পবিতৰা কৰ্তৃপক্ষ সংগ্ৰহ কৰিছে ১৫ লক্ষাধিক টকাৰ ৰাজহ। আগন্তুক দিনত পৰ্যটকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশা ব্যক্ত কৰিছে পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই। আমাক পৰ্যটকৰে উদুলি মুদুলি হৈ থকা পবিতৰাৰ কিছু পৰিৱেশ দেখুৱাব সাংবাদিক নজৰুল ইছলামে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ পবিতৰা অভয়াৰণ্যত। এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্য। নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে এক প্ৰকাৰ দেশী বিদেশী পৰ্যটকে উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে। যোৱা কিছুদিনত পবিতৰা অভয়াৰণ্যলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ সংখ্যা আগমন হোৱা পৰিলক্ষিত হৈছে। আৰু পবিতৰাৰ যিবোৰ নৈসৰ্গিক দৃশ্য, পবিতৰাৰ ভিতৰত যি লুডুৰ পুডুৰ গড়, এশিঙীয়া গড়, পৰিভ্ৰমী পক্ষী চাবৰ কাৰণে যথেষ্ট সংখ্যক পৰ্যটক অহা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা পৰ্যটক আহিছে। তাৰোপৰিও বিদেশৰ পৰা ইতিমধ্যে প্ৰায় ২৫৯গৰাকী বিদেশী পৰ্যটকে ইতিমধ্যে প্ৰৱেশ কৰিছে। আমি দেখুৱাই আছোঁ পবিতৰাৰ যিটো মূল প্ৰৱেশ পথ, আৰু এইখন হৈছে হাডুক ওলোমা সেতু। এই হাডুক ওলোমা সেতুখন চাবৰ কাৰণে যথেষ্ট সংখ্যক পৰ্যটকে ভিৰ কৰে প্ৰতিদিনে। আমি ইয়াত দেখুৱাই আছোঁ। আজিৰ দিনতো পবিতৰা অভয়াৰণ্যত এইদৰে বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহিছে, দৰ্শনাৰ্থী আহিছে। তেওঁলোকে পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য বাইদেউ কেনেকুৱা পালে? বহুত ভাল লাগে। ক'ৰ পৰা আহিছে আপোনালোক? মৰিগাঁও। কিমান মানুহ আহিছে আপোনালোকৰ? আমাৰ ৭জন আহিছোঁ। কেনেকুৱা লাগিছে মাইনা? কি চালা? কেনেকুৱা লাগিছে? ভাল লাগিছে ন? হয়, এনেকৈ প্ৰত্যেকগৰাকী ব্যক্তি আহে আৰু তেওঁলোকে পবিতৰা অভয়াৰণ্যখন উপভোগ কৰে। দেশ বিদেশৰ পৰ্যটকে উবুৰি খাই পৰে এক প্ৰকাৰ। পবিতৰা অভয়াৰণ্যত এতিয়া ১০৭টা গড় আছে। ইয়াত মহ আছে, বনৰীয়া মহ ৩০ শতাধিক, বন গাহৰি আছে। পৰিভ্ৰমী পক্ষী কল কাকলিৰে মুখৰিত হৈ থাকে প্ৰতিদিনে পুৱা গধূলি। আৰু সেইবোৰ দৃশ্য উপভোগ কৰিবৰ কাৰণেই ইয়াত প্ৰতিদিনে পুৱাৰ পৰা গধূলিলৈকে পৰ্যটকৰ আগমন হয়। ইয়াত জীপ চাফাৰী আছে ২০খন, হাতী আছে বন বিভাগৰ ১৪টা। প্ৰত্যেকটো হাতী এতিয়া এইখিনি সময়ত অতি ব্যস্ত হৈ থাকে পৰ্যটকসকলক ভিতৰত নিবৰ কাৰণে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিদেশী পৰ্যটক প্ৰতিদিনে আহি আছে ইয়াতে। আমাৰ লগত বনাঞ্চলিক বিষয়াগৰাকী আছে, তেখেতৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। যে এই পবিতৰা অভয়াৰণ্যত যিহেতু নতুন পৰ্যটন বৰ্ষ আৰম্ভ হ'ল, এই নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈকে কেনেকুৱা ধৰণৰ আগমন হৈছে দেশী বিদেশী পৰ্যটকৰ? হয়, আমাৰ অক্টোবৰ মাহৰ পৰা চলি আছে আমাৰ এই পৰ্যটন বৰ্ষ। আৰু এই পৰ্যটন বৰ্ষত আমি দেখিছোঁ প্ৰায় আমাৰ ১০,৬০০মান আমাৰ এতিয়ালৈকে টুৰিষ্ট আমাৰ ইয়াত আহিছে। আৰু আমাৰ এতিয়ালৈকে ফৰেনাৰ তেনেকৈ আমাৰ প্ৰায় ২৫০ৰ ওপৰত ফৰেনাৰ ইয়াত ঘূৰি আহিছেহি। লগতে আমি দেখিবলৈ পাইছোঁ প্ৰায় আমাৰ ২৪ লাখমান টকা এতিয়ালৈকে ২৪ লাখ প্লাছ এতিয়া আমাৰ অলৰেডি হৈ গৈছে ৰেভিনিউ। গতিকে প্ৰথমে আৰম্ভণিতে অকণমান হেৰি আছিলে, কিন্তু এতিয়া দেখিছোঁ পিছৰ ফালৰ পৰা বছৰৰ শেষলৈ যেতিয়া আগবাঢ়িছে শেষৰ ফালে, গতিকে আমাৰ এতিয়া এই যোনটো সংখ্যা এইটো বাঢ়িবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ হাতী কেইটা আছে বন বিভাগৰ? হাতী বৰ্তমান আমাৰ প্ৰায় ৮টা হাতী আমাৰ এতিয়া ছাৰ্ভিচ দি আছে চাফাৰীৰ কাৰণে। আৰু হাতীৰো আমাৰ খুব ভালেই হৈছে। প্ৰায় প্ৰতিদিনে আমাৰ বুকিং থাকেই। প্ৰতিদিনে আমাৰ 2টা স্লটত আমাৰ হাতী যোনটো আমাৰ চাফাৰী সেইটো চলি আছে। এইবাৰ যথেষ্ট ৰেভিনিউ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এইবাৰ আমাৰ ৰেভিনিউ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তাত অৰিহণা যোগাব এই যোনটো হাতীৰ যোনটো আমাৰ যোনটো ফেয়াৰ আছে সেইটো আমাৰ অলপ হাইক কৰা হৈছে, প্ৰায় দুগুণেই হাইক কৰা হৈছে। গতিকে তাৰ কাৰণে আমাৰ ৰেভিনিউ বাঢ়িব। তাৰোপৰি আমাৰ পৰ্যটকৰ সংখ্যা আগতকৈ অলপ বৃদ্ধি পোৱা আশা দেখা। হয়, নজৰুল, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।